Hello. এটা ৰাস্তাৰ ওপৰতে এটা নলা বনাই এটা আৰু জমা হয় তালে পানী নিলে আৰু দ অংশতে পানী গতিকে দ অংশতে আছিলে এই অংশটো এনেধৰণে বৰষুণৰ পানী গাটো পকাই নিলে আৰু এটা বৃহৎ ডাঙৰ সৃষ্টি কৰিলে আৰু সংকীৰ্ণ হৈছে স্থানীয় ৰাইজ আমি দেখুৱাইছোঁ গতিকে প্ৰকৃত ছবিখন এই ধৰণেহে আচলতে মাথাউৰিটোৱে খহিত অংশটোৱে আচলতে ভয়াৱস্থাৰ সৃষ্টি কৰিছে। প্ৰচেষ্টা চলাইছে যে এই ভাগি যোৱা অংশখিনি যি খহি গৈছে বৰষুণৰ পানীত খহি গৈছে এইখিনি মেৰামতি কাৰ্যত ব্যস্ত হৈ পৰিছে বিশেষকৈ যি এইটো এটা মানে ৰাস্তাটো ধুনীয়াকৈ বনাইছিলে ৰাস্তাও হওক মাথাউৰি হওক লিখনিখন এইটো হৈছে পানী নিয়ন্ত্ৰণ জলসম্পদ বিভাগত। মই এখন দেখা গৈছোঁ বনোৱাটোতো এটি মানে কি হ'ল এই বস্তুটো দিয়াৰ কাৰণ এইটো বস্তুটো দিয়াৰ কাৰণটো গেপটো এৰিব লাগিছিল এইটো এৰা নাই মানে এইটো যোন জেগা ডাউন আছে সেইখিনিত এৰা নাই কোনখিনি ওখ আছে সেইখিনি দিছে ক'ত পানী যাব এইটো নাযাব এইটোতো খাল পানীটো তাতে সোমাই গ'ল সোমাই পেলাই তলেদি আৰু এইটো খান্দি লৈ গ'ল এইফালে কিছুমান হেৰি পেলাই থোৱা তাৰমানে মাথাউৰিটো প্ৰায় খহি গৈছে খহি গৈছে বিপদ হ'ব আমাৰ এতিয়া এইটোৰ কাৰণে আমাক কৈছে বোলে জাপি থাকিব লাগে মাটি দিব লাগে বুলি কৈছে এতিয়া অফিচৰ মানুহ আহি আছে এতিয়া আমি ৰাতিপুৱাৰ পৰা দুটা কৰি আছো আমাৰ এতিয়া 300 মান গৈছে বস্তা এতিয়া আৰু সেই আগতো আছে বস্তা ভৰাই থোৱা সেইফালে নাই এই জেগাত মানে এতিয়াও আমি মানে বহুত দিনৰ পৰা কাম কৰি এইটো সমস্যা আমি পোৱা নাছিলো এতিয়া এইটো সমস্যা আমি পাইছো মাথাউৰিটো ভাগিলে আপোনালোকৰ বহুত মানে ভয় সোমাই যায় ৰাতি আমি ডিউটি কৰো ইয়াতে ৰাতি এতিয়া তোমাৰ ধনচুৰি মোক ক'লেকে একেবাৰে আপোনাৰ ৰজাবাৰী ৰাতি ফুলা লৈ পেলাই টৰ্চ লাইট কোৰ এইফালে বেলচা বস্তা আহিছিলে মাথাউৰি কিছু অংশ বহি গৈছিলে আপোনালোকে তৎপৰতা কামত হাতত লৈ আছে আপোনালোকৰ জলসম্পদ বিভাগত কি ক'ব আৰু এইটো কিয় কাৰণে হৈছে বুলি ভাবে এইটো পূৰ্বৰ কিবা প্ৰথম মথাউৰিটো কনষ্ট্ৰাকশ্যন কৰোঁতে হয়তো তলত গাঁত চাত থাকিব পাৰে এইটো দেখা নগ'ল মানে তেনেকুৱা টাইমত আমি নাছিলোঁ এইটো ধৰি লওক 3-4 বছৰ আগতে ইয়াক ইম্প্ৰুভমেণ্টৰ কাম কৰা হৈছিল এতিয়া যিহেতু গাৰ্ডৱালখিনি পিডব্লিউডিয়ে বনাই গ'ল ব্লক লগাই গ'ল ইয়াৰ মাজৰ গাৰ্ডৱালৰ মাজত পানীখিনি জমা হ'ল জেগাটো অকণমান বহি আছিলে কাৰণে পানীটো ওলাই যাব নোৱাৰি গাৰ্ডৱালৰ তলেদি চিপেজ হ'ব খোজাৰ কাৰণে এই জেগাটোত আমি এটা ক্ৰেক লাইন দেখিলোঁ ক্ৰমান্বয়ে সেই ক্ৰেক লাইনটোত মথাউৰিৰ শ্লোপটো কিছু শ্লাম ডাউন হ'ল সেই শ্লাম ডাউনটো ৰিকভাৰমেণ্টৰ কাৰণে আমি চেষ্টা চলাই আছোঁ আৰু এতিয়া সফল হ'ম বুলি আমি ভাবিছোঁ ইয়াৰ কাৰণে পাব্লিকে শংকিত হোৱাৰ কোনো কাৰণ নাই অতি সোনকালে এইটো আমি মানে ৰিকভাৰমেণ্টৰ কাম আমাৰ কমপ্লিট হ'ব এইটো আচলতে অকল বানৰ ৰুধিবৰ কাৰণে নহয় এটা যাতায়াতৰ ফচল পথ এইটো এটা যাতায়াতৰ কাৰণেতো বহুত ধুনীয়া হৈ গ'ল আৰু পেভাৰ ব্লক লগোৱাৰ লগে লগে মানুহখিনি মানে কমফৰ্টেবলি অহা যোৱা কৰিব পৰা হ'ল সকলোৰে এটা সুচলময় পথ হিচাপে পৰিগণিত হ'ল আৰু আমি তাক যিকোনো প্ৰকাৰে ভালকৈ ৰখাৰ সম্পূৰ্ণ চেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ কোনো ত্ৰুটি নাই
আচলতে এই গাডলবিলাক মানে য'ত দিব লাগিছিলে পানীটো ওলাই যাব নহয় চুট ড্ৰেইনবিলাক চুট ড্ৰেইনকেইটা মানে ফিল্ড ষ্টাডি পিছত বনোৱা নহ'ল য'ত পানী একুমুলেট হৈছে তাৰ পৰা দিয়া নহ'ল তেওঁলোকৰ স্পেচিফিকেশ্যন মতে যিমান ইণ্টাৰভেলত দিব লগা আছিল দিলে তেওঁলোকৰ কামখিনি কৰিলে কিন্তু এতিয়া একুমুলেট হোৱা জেগাতে গাৰ্ডৱালৰ তলেদি চিপেজ হৈ পেলানি আমাৰ মথাউৰিটো অকণমান ক্ৰেষ্টটো ডেমেজ কৰাটো সত্য